নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে নেকি বা অৰুণোদয় 3 পইণ্ট আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি যদিহে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাত আপোনাৰ নাম নাই বা আপুনি অৰুণোদয় আঁচনি পোৱা নাই অৰুণোদয় 3.0 আপুনি পোৱা নাই তেন্তে 30 জুনলৈ আপোনাৰ হাতত সময় আছে 30 জুনৰ ভিতৰত আপুনি কৰক আবেদন মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে যিসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে যিসকলে অৰুণোদয় 3.0 যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই 30 জুনৰ পূৰ্বে তেওঁলোকে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰে প্ৰকৃত হিতাধিকাৰীয়ে নতুনকৈ আবেদন কৰিলে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব অৰুণোদয় 3.0 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে লৈছে মুহূৰ্তৰ সবিশেষ অৰুণোদয় আঁচনিত নাম নাই নেকি আপোনাৰ যদি অৰুণোদয় আঁচনিত নাম নাই তেন্তে এই খবৰটো আপোনাৰ বাবে 30 জুনৰ পূৰ্বে কৰক আবেদন অৰুণোদয় আঁচনিত নাম নথকা সকলে 30 জুনৰ পূৰ্বে আবেদন কৰক মুখ্যমন্ত্ৰীয়ে দিলে সোণালী সুযোগ মুখ্যমন্ত্ৰী গৰাকীয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে বঞ্চিত হিতাধিকাৰীসকলৰ বাবে সোণালী সুযোগ দিছে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰা মহিলাই 30 জুনৰ পূৰ্বে কৰক আবেদন যিসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে তেওঁলোকে 30 জুনৰ পূৰ্বে আবেদন কৰক যিসকল মহিলা অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে সেইসকল মহিলাৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো অৰুণোদয় 2.0 ধন লাভ কৰা বহু মহিলা অৰুণোদয় 3.0 পৰা বঞ্চিত হৈছে বহু যোগ্য হিতাধিকাৰীৰ নাম এতিয়াও তালিকাত নাই যিসকল যোগ্য হিতাধিকাৰী এতিয়াও তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে 30 জুনৰ আগতে আবেদন কৰক আৰু আবেদন কৰিলে তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব উদ্যমিতা আঁচনিৰ 10,000 টকাৰ বাবে পুনঃ আবেদনৰ অন্তিম তাৰিখ হৈছে 30 জুন ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে এটা সোণালী সুযোগ দিছে এটা ভাল খবৰ দিছে যিসকল দৰিদ্ৰ হিতাধিকাৰী আছে যিসকলে এতিয়ালৈ অৰুণোদয় আঁচনি পোৱা নাই অৰুণোদয় আঁচনি নোপোৱাসকলে বা অৰুণোদয় আঁচনিৰ নাম নথকাসকলে পুনৰ কৰিব পাৰিব আবেদন বহু এনে যোগ্য হিতাধিকাৰী আছে যিসকলৰ নাম এতিয়াও অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই বা বহু এনে দৰিদ্ৰ হিতাধিকাৰী আছে যিসকলে এতিয়াও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে গতিকে তেওঁলোকে 30 জুনৰ পূৰ্বে আবেদন কৰিব পাৰিব যদিহে আপুনি অৰুণোদয় 2.0 আপুনি ধন পাইছিলে কিন্তু অৰুণোদয় 3.0 আপোনাৰ নাম নাই এনে বহু মহিলা হিতাধিকাৰী আছে যিসকলে অৰুণোদয় 2.0 ধন পাইছিলে কিন্তু অৰুণোদয় 3.0 তেওঁলোকৰ নাম বাদ পৰিছে অৰুণোদয় 3.0 নাম বাদ পৰা সকলে বা অৰুণোদয় 3.0 আঁচনিৰ তালিকাত নাম নথকা সকলে নতুনকৈ কৰিব পাৰিব আবেদন 30 জুনলৈ আপোনাৰ হাতত সময় আছে 30 জুনৰ পূৰ্বে আপুনি আবেদন কৰক প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী 30 জুনৰ পূৰ্বে আবেদন কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে যিসকলৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে অৰুণোদয় আঁচনিৰ 3.0 যিসকলৰ নাম কৰ্তন হৈছে যিসকলৰ নাম নাই যিসকলৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই যিসকলে এতিয়ালৈ অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকে 30 জুনৰ পূৰ্বে কৰক আবেদন 30 জুনৰ পূৰ্বে আবেদন কৰিলে আপুনি অৰুণোদয় আঁচনিৰ 3.0 সুবিধা লাভ কৰিব আৰু এই আঁচনিৰ অধীনত আপুনি প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব মহিলাসকলৰ বাবে সোণালী সুযোগ লৈ আহিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ সমান্তৰালকৈ মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনি যিসকলে আবেদন কৰিছিল কিন্তু আবেদন কৰাৰ পাছতো যদিহে আপোনাৰ তালিকাত নাম অহা নাই তেন্তে তালিকাত যদি নাম অহা নাই আপুনি পুনৰ আবেদন কৰিব পাৰিব নতুনকৈ 30 জুনৰ পূৰ্বে নতুনকৈ আবেদন কৰিব পাৰিব মহিলা উদ্যমিতা আঁচনিত নাম অন্তৰ্ভুক্ত নোহোৱা সকলে মুখ্যমন্ত্ৰী গৰাকীয়ে এখন ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ এইদৰে ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি যদি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে আপুনি যদি অৰুণোদয় আঁচনি পোৱা নাই অৰুণোদয় 3.0 পৰা আপোনাৰ নাম যদি কৰ্তন হৈছে তেনেহলে আপুনি 30 জুনৰ পূৰ্বে আবেদন কৰক বহু যোগ্য হিতাধিকাৰী আছে যিসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে গতিকে যোগ্য হিতাধিকাৰীসকল বা দৰিদ্ৰ লোকসকল যাতে বাদ নপৰে তাৰ বাবে চৰকাৰে এইদৰে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে বিশেষ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে গতিকে আপুনিও যদি পূৰ্বে অৰুণোদয় আঁচনি পাই আহিছিল কিন্তু আপোনাৰ নাম বৰ্তমান কৰ্তন হৈছে অৰুণোদয় আঁচনিৰ পৰা বা অৰুণোদয় 3.0 তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বা এতিয়ালৈ আপুনি অৰুণোদয় আঁচনি পোৱা নাই তেন্তে 30 জুনলৈ আপোনাৰ হাতত সময় আছে 30 জুনৰ পূৰ্বে আপুনি আবেদন কৰক ৰাজ্যৰ মহিলাসকলৰ বাবে সোণালী সুযোগ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে দৰিদ্ৰ মহিলাসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ আৰু এই আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলাই প্ৰতি মাহে 1250 টকাকৈ ধন পাই আহিব গতিকে যিসকল মহিলা অৰুণোদয় আঁচনিৰ
পৰা বঞ্চিত হৈ আছে বা যিসকল মহিলা এতিয়ালৈ অৰুণোদয় আঁচনি নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব 30 জুনৰ পূৰ্বে আবেদন কৰিব পাৰিব আৰু যেহেতু বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যে দৰিদ্ৰ লোকসকলক বঞ্চিত কৰা হৈছে নাম কৰ্তন কৰি দিয়া হৈছে এনে ধৰণৰ বিভিন্ন অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে গতিকে যিসকলৰ নাম কৰ্তন হৈছে অৰুণোদয় আঁচনিৰ পৰা যিসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে যিসকলে অৰুণোদয় আঁচনি এতিয়ালৈ পোৱা নাই 1250 টকা যিসকলে এতিয়ালৈ পোৱা নাই তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব 30 জুন আপোনাৰ হাতত সময় আছে 30 জুনলৈ 30 জুনৰ পূৰ্বে আপুনি আবেদন কৰক আৰু 30 জুনৰ পূৰ্বে আবেদন কৰিলে আপুনিও এই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ প্ৰতি মাহৰ 1250 টকা আপুনিও লাভ কৰিবলৈ সক্ষম হ'ব মহিলাসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ এক ডাঙৰ খবৰ যে অৰুণোদয় আঁচনিত নাম নথকা সকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব 30 জুন আবেদনৰ অন্তিম সময়সীমা 30 জুনৰ পূৰ্বে কৰিব লাগিব আবেদন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত নাম অন্তৰ্ভুক্ত নোহোৱা সকলেও 30 জুনৰ পূৰ্বে কৰিব পাৰিব নতুনকৈ আবেদন কৰিলে প্ৰতি হিতাধিকাৰীসকলৰ নাম অন্তৰ্ভুক্ত হ'ব এই আঁচনিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰো তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনসিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰো তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনসিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা
প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম। কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰো, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰো। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম। কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰো, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰো। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে